তুমি দীপ্ত, তুমি দীপ্ত। নারী মুক্তি সেই অপরূপ শক্তিময়ী নারীকে আর অন্য নারী নিষ্ঠুর চাহন। সঞ্চালিকা আজি এই শ্রীযুক্ত দিনটোত জনকল্যাণ সংঘৰ দ্বাৰা আজি পাল মহাশয় এই সুন্দৰ অনুষ্ঠানটি তেওঁলোকে পাতিছে। আজি মহালয়া উপলক্ষে আজি দেৱী মাৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে ভক্তপ্ৰাণ ৰাইজৰ মনোবাঞ্ছা পূৰ্ণ হয় আৰু আজিৰ এই দিনটোত মা দুৰ্গা দুৰ্গতি নাশিনীৰ আজি আগমন হৈছে আৰু যেনেকৈ দুৰ্গতি নাশিনীয়ে সমাজখনৰ সমগ্ৰ দুৰ্গতি শেষ কৰে আৰু সমাজখনলৈ সুখ আৰু সমৃদ্ধি নমাই আহে। আজি ঈশ্বৰৰ ওচৰত দেৱী মাৰ ওচৰত এই প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ জিলাখনক আশীৰ্বাদ দিয়ক আৰু আমাৰ জিলাখনৰ মাজত সকলোৰে মাজত যাতে ভাতৃত্ববোধ দিনক দিনে উপচি পৰে, আমাৰ মাজত যাতে প্ৰেম প্ৰীতি সদায় যাতে উপচি থাকে আৰু আমাৰ জিলাখন যাতে দ্ৰুপদ্ৰুপে উন্নতি কৰিব পাৰে আৰু প্ৰতিজন ভক্তপ্ৰাণ ৰাইজে যি মনোবাঞ্ছা লৈ আজি ইয়াত উপস্থিত হৈছে দেৱী মাক সেৱা জনাবলৈ তেওঁলোক সকলোৰে যাতে মনোবাঞ্ছা পূৰ্ণ হওক। ধন্যবাদ। পোনপ্ৰথমে মই তৰংগিনী নিত্যাগৰ টিমটোক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ জনকল্যাণ সংঘৰ সকলো সদস্যৰ তৰফৰ পৰা তেওঁলোকে আহি যে আমাৰ মহলত ইমান ধুনীয়াকৈ মানে নৃত্য প্ৰদৰ্শন কৰিছে, সকলোৱে কৰিছে, ভাল লাগিছে আৰু মানে যেনেকৈ আশা কৰিছিলোঁ যে মহালয়টো আমি চেলিব্ৰেট কৰিম চবৰ লগত, ইমান ভাল লাগিছে, চবেই আহিছে, চবেই উপভোগ কৰিছে, সেইকাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আজিৰ দিনটো যেনেকৈ আমি সফলতাৰে পালন কৰিব পাৰিছোঁ, আগন্তুক দুৰ্গা পূজাৰ প্ৰগ্ৰাম পাতিছোঁ, সকলো প্ৰগ্ৰাম যাতে ভালকৈ আমি মানে চেলিব্ৰেট কৰিব পাৰোঁ, সেইকাৰণে মানে মা দুৰ্গাৰ ওচৰত মই এইটোৱেই কামনা কৰিছোঁ আৰু কামনা কৰিছোঁ লগতে যাতে চবৰে সকলোৰে যাতে পূজাটো ভালে ধৰে যাক, যেনেকৈ আজি মহালয়ৰ দিনটো গৈছে আমি যেনেকৈ পাৰ কৰিছোঁ সকলোৰে এটা আগন্তুক দিনটো ভালে হয় সেইটোৱেই কামনা কৰিছোঁ মা দুৰ্গাৰ ওচৰত। প্ৰথমতে সকলোকে শুভ মহালয়া। আজি আমি জনকল্যাণ সংঘ ৫১তম জন্ম বাৰ্ষিকী পালন কৰিব গৈছোঁ। তাৰ বাবে আমি কিছুমান অনুষ্ঠান আয়োজন কৰিছিলোঁ। এইটো প্ৰথমত হ'ল আমাৰ নাট্য অনুষ্ঠান মহিষাসুৰ মৰ্দিনী। একচুৱেলি আমি ভবা নাছিলোঁ ইমান ধুনীয়াকৈ ৰাইজে আমাক সহায় সহযোগ কৰিব বুলি। আমি আমন্ত্ৰণ কৰি আনিছিলোঁ হোজাৰ পৰা, হোজাৰ নৃত্যালয় ডান্স একাডেমীৰ পৰা। সিহঁতে ইমান ধুনীয়াকৈ প্ৰগ্ৰামখিনি আমাক মানে পৰিচালনা কৰি ইমান ধুনীয়াকৈ আমাক মানে প্ৰগ্ৰামটো দেখুৱালে, তাৰ বাবে আমি মানে আন্তৰিক ধন্যবাদ সিহঁতকো জনাইছোঁ। লগতে সকলো ৰাইজে আমাক ইমান ধুনীয়াকৈ সহায় সহযোগ কৰিছে, তাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আগন্তুক দিনত পঞ্চমীৰ পৰা দশমীলৈকে আমাৰ যিকেইটা প্ৰগ্ৰাম আছে সকলোৱে যাতে এনেকুৱাকৈ আমাৰ মানে উপস্থিত থাকে, লগতে আমাক সহায় সহযোগ কৰে, তাৰ বাবে সকলোকে মানে এডভান্স মই আমন্ত্ৰণ জনাইছোঁ, লগতে ধন্যবাদো জনাইছোঁ। ধন্যবাদ। অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ। কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে ২৪ ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 8009040080।